নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে অসম বিজনেছ সলিউশন চেনেলটোৰ এটা নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে নগাঁও ধিংগেটৰ ডিউকেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত থকা জেএছ মটৰ্ছ নামৰ সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ নতুন ষ্টকটো আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে আমাৰ পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব তো বন্ধুসকল ইয়াত যিখিনি বাইক নতুনকৈ ষ্টকত আহিছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ আপডেট দিবলৈ চেষ্টা কৰিম বাইকখিনিৰ কণ্ডিশ্যন কেনেকুৱা কোনখন বাইকৰ কিমান দাম আৰু প্ৰত্যেকখন বাইক কিমান কিলোমিটাৰ চলিছে এই সকলোবোৰ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকিব তো বন্ধুসকল আহকচোন এটা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এখন হৈছে টিভিএছ ৰেডাৰ ব্লেক কালাৰ 2024 মডেল আৰু এই ৰেডাৰখন বৰ্তমানলৈকে মাত্ৰ 17000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখনৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে গাড়ী পুৰা অৰিজিনেল পেইণ্টত আছে গাড়ীত কোনো ধৰণৰ স্ক্ৰেচ পৰা নাই বৰ্তমানলৈকে আৰু বাইকখন সম্পূৰ্ণ সিল ইঞ্জিন হৈ আছে 5 টনাৰৰ বাইক হয় তো যদি আপোনালোকে লয় আপোনালোকৰ পাছত কৰিবলগীয়া একো কামেই নাই বাইকখনত আৰু এই বাইকখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 70000 আৰু প্ৰাইচটো নেগোচিয়েবল হৈ যাব তো যেতিয়া এখন আপোনালোকে জেএছ মটৰ্ছত কিনিবলৈ আহিব তেতিয়া আপোনালোকে দৰদাম কৰিব পাৰিব মানে যদি চাবলৈ যাওঁ এখন নতুন বাইকৰ তুলনাত প্ৰায় 40% ডিসকাউন্টত এই ৰাইডাৰখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু যদি বৰ্তমান সময়ত এতিয়া এখন নতুন ৰাইডাৰ কিনিবলৈ যায় তেনেহলে 1 পৰা 120 টো যাবই তো যদি 17000 কিলোমিটাৰ ৰানিং হোৱা বাইক এখন যদি আপোনালোকে যদি আধা দামত পাই আছে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰি এই ৰাইডাৰখন ইয়াৰ পৰা লৈ যাব পাৰে তো বন্ধুসকল এইখন হৈছে বাজাজ পালসাৰ 220 2022 মডেল আৰু এই 220 খনৰ কিলোমিটাৰ বৰ্তমানলৈকে 18000 কিলোমিটাৰ ৰানিং হৈছে আৰু গাড়ীখনৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে গাড়ীত কোনো ধৰণৰ স্ক্ৰেচ পৰা নাই বৰ্তমানলৈকে আৰু ইঞ্জিন সম্পূৰ্ণ সিল ইঞ্জিন হৈ আছে তো যদি আপোনালোকে এখন কিনে আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নোলায় গাড়ীখনত আৰু এই 220 খনৰ টায়াৰো ঠিকই আছে প্ৰায় 80% 90% টায়াৰ ওকে আছে আৰু 220 খনত আপোনালোকে ডুৱেল চেনেল এবিএছও পাই যাব আৰু এই পালসাৰ 220 খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে only 70000 এখন 2022 চনৰ গাড়ী আপোনালোকে 70000 টকাত পাই আছে মানে নতুন 220 পালসাৰৰ তুলনাত আধা দামতকৈ কমত আপোনালোকে জেএছ মটৰ্ছৰ লগত যোগাযোগ কৰি এই 220 খন ইয়াৰ পৰা লৈ যাব পাৰিব এতিয়া আগবাঢ়িছো পৰৱৰ্তী বাইকখনলৈ তো বন্ধুসকল এইখন হৈছে বাজাজ পালসাৰ NS 125 2024 মডেল আৰু এই NS খন বৰ্তমানলৈকে মাত্ৰ 12000 কিলোমিটাৰ ৰানিং হৈছে মানে কথাটো বিশ্বাস কৰাত সহজ নহবও পাৰে কিন্তু এইটোই সত্য মাত্ৰ 12000 কিলোমিটাৰ ৰানিং হৈছে আৰু এই NS খন সম্পূৰ্ণ সিল ইঞ্জিন হৈ আছে গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই আৰু ললে আপোনালোকে কোনো ধৰণৰ কাম কৰাৰো প্ৰয়োজন নাই সময়মতে খালি মোবিলখিনি ডাউন দিয়ক আৰু বাইক চলাই থাকক আৰু এখন যেতিয়া আপোনালোকে জেএছ মটৰ্ছত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেন্ট সম্পূৰ্ণ ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু এই NS খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে only 65000 rupees মানে এখন 12000 কিলোমিটাৰ ৰানিং কৰা বাইক আপোনালোকে এখন নতুন NS 125 ৰ আধা দামত জেএছ মটৰ্ছৰ লগত যোগাযোগ কৰি ইয়াৰ পৰা এই বাইকখন আধা দামত আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব তো ফ্ৰেন্ডছ আমাৰ পৰৱৰ্তী বাইকখন হৈছে আপাচি 160 ৰেড কালাৰ 2020 মডেল মানে 20 বুলি ক'লে 20 লাষ্টৰ হয় আৰু এই আপাচিখন only 22000 কিলোমিটাৰ ৰানিং হৈছে বৰ্তমানলৈকে আৰু ইঞ্জিনো সম্পূৰ্ণ সিল ইঞ্জিন হৈ আছে গাড়ীখনৰ ইঞ্জিনৰ কোনো প্ৰবলেম নাই গাড়ীখনৰ ডকুমেন্টছো সম্পূৰ্ণ ওকে আছে আৰু এখন যেতিয়া আপোনালোকে ইয়াত কিনিবলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু যদি আপোনালোকে এখন নতুন আপাচি কিনিব যায় তেনেহলে আপোনালোকে প্ৰায় 1,20,000 ওপৰত দিব লাগিব তেতিয়াহে আপোনালোকে এখন নতুন আপাচি কিনিব পাৰিব আৰু যদি নতুন বাইকৰ তুলনাত আধা দামত আপাচি কিনিব বিচাৰে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰত জেএছ মটৰ্ছৰ লগত যোগাযোগ কৰিব পাৰে আৰু এই আপাচিখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে only 60000 rupees আৰু প্ৰাইচটো নেগোচিয়েবল হৈ যাব তেতিয়া আপোনালোকে এখন দৰদাম কৰিব পাৰিব তো গাইস আমাৰ পৰৱৰ্তী বাইকখন হৈছে হিৰো স্প্লেণ্ডাৰ BS4 2019 লাষ্ট মডেল আৰু বৰ্তমান সময়ত BS4 বাইকৰ বহুত ডিমান্ড আছে যেহেতু BS4 বাইকত কোনো ধৰণৰ প্ৰবলেম নোলায় আৰু প্ৰবলেম ওলালেও এটো লগতে ঠিক কৰিব পৰা যায় তাতে সুপাৰ স্প্লেণ্ডাৰ আৰু এই সুপাৰ স্প্লেণ্ডাৰ বাইকখন ইঞ্জিনৰ ক্ষেত্ৰতে হওক বা তেলৰ মাইলেজৰ ক্ষেত্ৰতে হওক এখন বহুত ভাল বাইক হয় আৰু এই সুপাৰ স্প্লেণ্ডাৰখন বৰ্তমানলৈকে 20000 কিলোমিটাৰ ৰানিং হৈছে তো গাইস কথাটো শুনিবলৈ সহজ নহলেও এখন 2019 ৰ গাড়ী আৰু বৰ্তমানলৈকে চলিছে মাত্ৰ 20000 কিলোমিটাৰ আৰু স্প্লেণ্ডাৰখন সম্পূৰ্ণ সিল ইঞ্জিন হৈ আছে গাড়ীখনৰ কালাৰ আপোনালোকে চাব পাৰে কোনো ধৰণৰ স্ক্ৰেচ পোৱা নাই গাড়ীখনত
তো যদি আপোনালোকে যদি এখন লয় কোনো ধৰণৰ প্ৰব্লেমো নাপায় আৰু বিশেষকৈ মাইলেজ ভাল পাব। আমি প্ৰত্যেককে জানো যে এখন ছুপাৰ স্প্লেণ্ডাৰত 70 কিলোমিটাৰতকৈ অধিক মাইলেজ দিয়ে। তো কম মেইনটেনেন্স কৰি আৰু কম তেল ভৰাই লগতে এখন নতুন বাইকৰ তুলনাত আধা দামত, আধা দাম বুলি ক'লে মাত্ৰ 55,000 টকাৰ ভিতৰত এই ছুপাৰ স্প্লেণ্ডাৰখন আপোনালোকে JS মটৰ্ছৰ পৰা লৈ যাব পাৰিব আৰু 55,000তকৈ কম হৈ যাব প্ৰাইচটো যদি আপোনালোকে ইয়াত ল'বলৈ আহে। তো বন্ধুসকল, আপোনালোকে যদি BS4 এখন ছুপাৰ স্প্লেণ্ডাৰ বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি এই স্প্লেণ্ডাৰখন ইয়াৰ পৰা লৈ যাব পাৰে। তো গাইছ, আমাৰ পৰৱৰ্তী বাইকখন হৈছে জাৱা 2022 মডেল আৰু এই জাৱাখনৰ কিলোমিটাৰ বৰ্তমানলৈকে মাত্ৰ 19,000 কিলোমিটাৰ ৰানিং হৈছে আৰু জাৱাখন সম্পূৰ্ণ চিল ইঞ্জিন হৈ আছে আৰু এই জাৱাখনৰ কালাৰটো হৈছে ৰেড কালাৰ। গাড়ীখনৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, গাড়ীত ক'তো স্ক্ৰেচ পৰা নাই, সম্পূৰ্ণ চিল ইঞ্জিন হৈ আছে আৰু এই জাৱাখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে অনলি 70,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। তো বন্ধুসকল, আপোনালোকে যদি 2022ৰ মানে চাবলৈ গ'লে 3 বছৰৰ গাড়ী আৰু নতুন বাইকৰ তুলনাত প্ৰায় 70% ডিছকাউণ্টত এই জাৱাখন আপোনালোকে JS মটৰ্ছৰ লগত যোগাযোগ কৰি ইয়াৰ পৰা লৈ যাব পাৰিব। তো গাইজ, পৰৱৰ্তী বাইকখন হৈছে Yamaha FZ 2021 মডেল আৰু এই FZখনৰ কিলোমিটাৰ বৰ্তমানলৈকে 20,000 কিলোমিটাৰ ৰানিং হৈছে আৰু FZখনৰ কালাৰটো হৈছে ব্লেক কালাৰ। গাড়ীখনৰ কণ্ডিশ্যন প্ৰায় নিউ কণ্ডিশ্যনেই হৈ আছে, গাড়ীত কোনো ধৰণৰ স্ক্ৰেচ পৰা নাই আৰু ইঞ্জিনো সম্পূৰ্ণ চিল ইঞ্জিন হয় আৰু FZখনৰ ডকুমেণ্টছো অ'কে আছে আৰু এইখন যেতিয়া আপোনালোকে JS মটৰ্ছত কিনিব আহিব তেতিয়া আপোনালোকৰ নামত সম্পূৰ্ণ ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু এই FZখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে অনলি 70,000 ৰুপিজ আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। যেতিয়া এখন আপোনালোকে ইয়াত কিনিবলৈ আহিব তেতিয়া আপোনালোকে দৰদাম কৰিব পাৰিব আৰু বিশেষকৈ আমাৰ চেনেলৰ থ্ৰুদি আহে যদি আপোনালোকে তেনেহ'লে নিশ্চয় আপোনালোকৰ প্ৰাইচটো মাৰ্জিন কৰি দিয়া হ'ব। তো বন্ধুসকল, পৰৱৰ্তী বাইকখন হৈছে TVS Raider 125 2024 মডেল আৰু এই ৰেডাৰখন মাত্ৰ 1.5 বছৰৰ গাড়ী হয় আৰু ৰেডাৰখনৰ কিলোমিটাৰ বৰ্তমানলৈকে মাত্ৰ 15,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ কালাৰটো আপোনালোকে চাব পাৰে, ক'তো স্ক্ৰেচ পৰা নাই, আগৰ আৰু পাছৰ টায়াৰ দুটা প্ৰায় ঠিকেই আছে, প্ৰায় 80% টায়াৰ অ'কে আছে আৰু সম্পূৰ্ণ চিল ইঞ্জিন হৈ আছে। তো বন্ধুসকল, এই ৰেডাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে অনলি 70,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব যিহেতু মাত্ৰ 1.5 বছৰৰ এখন গাড়ী। 1.5 বছৰ গাড়ীখন আমি প্ৰায় নতুন গাড়ী বুলিয়ে ক'ব পাৰোঁ। এই ৰেডাৰখন যদি আপোনালোকে যদি কিনেও আপোনালোকৰ কৰিবলগীয়া একো কামেই নাই, গাড়ীখন কিনিব লাগে, তেল ভৰাব লাগে আৰু চলাব লাগে। মানে নতুন ৰেডাৰ এখনৰ তুলনাত আধা দামতকৈ অলপ বেছি 60% দৰত এই ৰেডাৰখন JS মটৰ্ছৰ পৰা আপোনালোকে লৈ যাব পাৰিব। বন্ধুসকল, পৰৱৰ্তী বাইকখন হৈছে Yamaha R15 2017 মডেল আৰু এই R15খনো BS4 মডেল হয় আৰু R15খনৰ কিলোমিটাৰ বৰ্তমানলৈকে মাত্ৰ 25,000 কিলোমিটাৰ ৰানিং হৈছে আৰু ইঞ্জিন সম্পূৰ্ণ চিল ইঞ্জিন হৈ আছে। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে আৰু এখন যেতিয়া আপোনালোকে JS মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু এই R15খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে অনলি 60,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আমাৰ চেনেলৰ থ্ৰুদি যদি আপোনালোকে এখন ল'বলৈ আহে তেনেহ'লে নিশ্চয় আপোনালোকৰ প্ৰাইচটো মাৰ্জিন কৰি দিয়া হ'ব। তো বন্ধুসকল, আপোনালোকে যদি এখন BS4 R15 বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত JS মটৰ্ছৰ লগত যোগাযোগ কৰি এই R15খন ইয়াৰ পৰা লৈ যাব পাৰে।